কেইজনমান অসমীয়া আছে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে অনা অসমীয়া বুলি একো নাই অসমত অনা অসমীয়াও আৰামছে খেলিব পাৰে ইলেকশ্যন কিয় টিকেট পাব নোৱাৰে চবে খেলিব পাৰে এখন দেখিছ কাণৰ পৰ্দা ফাটি যাব আজি দেখিছনে এই কেছ তোৰ লগতো হ'ব এদিন তেতিয়া মই কম আৰু এজনে কমেন্ট কৰিছিলে মই আজি কওঁ আপোনালোকক যে অনা অসমীয়াজনক যে টিকেট দিলে তেখেত হিন্দু হয় সো কোনো প্ৰব্লেম নাই অসমীয়া আমাৰ জাতিটোত হিন্দু মুছলিমৰ এংগেলটো কেতিয়াৰ পৰা আহিলে মনত ৰাখিব আৱাৰ ফাইট ইজ এগেইনষ্ট ইলিগেল বাংলাদেশী অসমীয়া হিন্দু মুছলিম এইবিলাক নকৰিব এই বাহিৰৰ থট প্ৰচেছ বিলাক মূৰত সোমাই গু হৈ গৈছে কিছুমানৰ বিশেষকৈ এই 22-23 বছৰীয়া ল'ৰা মুখত এনেকে ধৰিলে এতিয়াই গাখীৰ ওলাই আহিব বম ডাঙৰ ডাঙৰ লেকচাৰ মাৰে এইকেইটাই তহঁতক ধৰি যেতিয়া কুবা মন তেতিয়া গম পাবি তহঁতে কথাটো হৈছে যে নিজৰ জেগাত নিজৰ মানুহ থলুৱা মানুহৰ ৰাইটছ থাকিব লাগে মেঘালয় এখন দেখা নাই বাকি ট্ৰাইবেল ষ্টেটছবোৰ চা চকু আছে তো চাবি নিজৰ মানুহৰ কণ্ট্ৰল এটা আছে সিহঁতৰ একতা আছে তই যাচোন তোৰ দেউতাক ক খেলিবৰ কাৰণে ইলেকশ্যন গুজৰাটত যা যোনকেইটাই কমেণ্ট কৰি আছিলে অসমত অনা অসমীয়া খেলিব লাগে ইলেকশ্যন খেলিব পাৰে তহঁতৰ দেউতাক ক খেলিব গুজৰাটত খেলিব যা দিল্লীৰ পৰা খেলিব দে ইলেকশ্যন কথা ক'ব আহিছে এই তহঁতৰ নিচিনা কাৰণে এই আজি অৱস্থা আৰু হ'ব তহঁতক ধৰি চেণ্ডেল দি কোবাব লাগে নেপালৰ যে জেনজি আছে সিহঁতৰ পৰা অলপ শিক ভিডিঅ'টো চোৱাৰ পিছত খং উঠিছে আৰু কিছুমানৰ ওপৰত হাঁহি উঠিছে গুৱাহাটীৰ ফেঞ্চি বজাৰৰ কেছ হয় কেনেকুৱা লাগিছে ফূৰ্তি লাগিছে নে এতিয়া মই অসমীয়া কেইটামানক সুধি আছো ভাল লাগিছে তহঁতৰ ঘৰৰ মা বা ভণ্টিৰ লগত যদি এনেকুৱা হয় কেনেকুৱা লাগিব মই ৰিসেন্টলি যে কৈ আছিলো ইমান দিন পলিটিকেল ৰাইটছ আমাৰ অসমীয়া মানুহখিনি থলুৱা মানুহখিনি ইণ্ডিয়াজিনিয়াছ মানুহখিনিৰ হাতত থাকিব লাগে অসমত এইটো মেণ্ডেটৰী হ'ব লাগে মই এনে কোৱা নাছিলো আগতেও হৈ আছিলে আজিও হৈছে এতিয়া আৰু হ'ব আৰু কেইজনমান অসমীয়া আছে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে 2-3টাই মোৰ ভিডিঅ'টো কমেন্ট কৰিছিলে অনা অসমীয়া বুলি একো নাই অসমত অনা অসমীয়াও আৰামছে খেলিব পাৰে ইলেকশ্যন কিয় টিকেট পাব নোৱাৰে চবে খেলিব পাৰে এখন দেখিছ কাণৰ পৰ্দা ফাটি যাব আজি দেখিছনে এই কেছ তোৰ লগতো হ'ব এদিন তেতিয়া মই কম আৰু এজনে কমেন্ট কৰিছিলে মই আজি কওঁ আপোনালোকক যে অনা অসমীয়াজনক যে টিকেট দিলে তেখেত হিন্দু হয় সো কোনো প্ৰব্লেম নাই অসমীয়া আমাৰ জাতিটোত হিন্দু মুছলিমৰ এংগেলটো কেতিয়াৰ পৰা আহিলে মনত ৰাখিব আৱাৰ ফাইট ইজ এগেইনষ্ট ইলিগেল বাংলাদেশী অসমীয়া হিন্দু মুছলিম এইবিলাক নকৰিব এই বাহিৰৰ থট প্ৰচেছ বিলাক মূৰত সোমাই গু হৈ গৈছে কিছুমানৰ বিশেষকৈ এই 22-23 বছৰীয়া ল'ৰা মুখত এনেকে ধৰিলে এতিয়াই গাখীৰ ওলাই আহিব বম ডাঙৰ ডাঙৰ লেকচাৰ মাৰে এইকেইটাই তহঁতক ধৰি যেতিয়া কুবা মন তেতিয়া গম পাবি তহঁতে কথাটো হৈছে যে নিজৰ জেগাত নিজৰ মানুহ থলুৱা মানুহৰ ৰাইটছ থাকিব লাগে মেঘালয় এখন দেখা নাই বাকি ট্ৰাইবেল ষ্টেটছবোৰ চা চকু আছে তো চাবি নিজৰ মানুহৰ কণ্ট্ৰল এটা আছে সিহঁতৰ একতা আছে তই যাচোন তোৰ দেউতাক ক খেলিবৰ কাৰণে ইলেকশ্যন গুজৰাটত যা যোনকেইটাই কমেন্ট কৰি আছিলে অসমত অনা অসমীয়া খেলিব লাগে ইলেকশ্যন খেলিব পাৰে তহঁতৰ দেউতাক ক খেলিব গুজৰাটত খেলিব যা দিল্লীৰ পৰা খেলিব দে ইলেকশ্যন কথা ক'ব আহিছে এই তহঁতৰ নিচিনা কাৰণে এই আজি অৱস্থা আৰু হ'ব তহঁতক ধৰি চেণ্ডেল দি কোবাব লাগে নেপালৰ যে জেনজি আছে সিহঁতৰ পৰা অলপ শিক